নমস্কাৰ জিকেপিডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ এই চেনেলটোত চৰকাৰী নিযুক্তি পৰীক্ষাসমূহৰ বাবে আমি এটা জিকে সিৰিজ আৰম্ভ কৰিছো আৰু সেই জিকে সিৰিজৰে আমি মধ্যযুগৰ অসম বুৰঞ্জীৰ 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো। আৰু এই 50টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ভিতৰত অলৰেডি আমি আমাৰ ভিডিঅ'টোৰ প্ৰথম পাৰ্টত 20টা কুৱেশ্যন আমি ডিসকাস কৰিছো আৰু বাকি থকা 30টা প্ৰশ্ন আজি এই ভিডিঅ'টোত লৈ আহিছো। আশা কৰো ইয়াৰ পৰা আপোনালোক যথেষ্ট উপকৃত হ'ব। গতিকে বেছি পলম নকৰি আহক আজি আমাৰ সেশনটো আৰম্ভ কৰো। তো আমাৰ আজিৰ সেশনটোৰ প্ৰথমটো প্ৰশ্ন হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম কিংডম? আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? তো আমাৰ অপশ্যনসমূহ হৈছে অপশ্যন এ চুকাফা, অপশ্যন বি চুতেউফা, অপশ্যন সি চুহুংমুং আৰু অপশ্যন ডি গদাধৰ সিংহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুকাফা। চুকাফাক আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য টাইটেল ইউজ টু এড্ৰেছ দ্য আহোম কিংছ? আহোম ৰজাসকলক সম্বোধন কৰিবলৈ কোনটো উপাধি ব্যৱহাৰ কৰা হৈছিল? আৰু আমাৰ অপশ্যনসমূহ হৈছে অপশ্যন এ মহাৰজা, অপশ্যন বি স্বৰ্গদেউ, অপশ্যন সি সম্ৰাট আৰু অপশ্যন ডি হৈছে বাদশাহ। আৰু ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো হ'ব স্বৰ্গদেউ। আমাৰ আহোম ৰজাসকলক স্বৰ্গদেউ বুলি সম্বোধন কৰা হৈছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হৈছে দ্য চিফ কুইন অফ আহোম কিংছ ইজ নৌন এজ? আহোমৰ ৰজাসকলৰ মুখ্য ৰাণীগৰাকীক কি বুলি জনা গৈছিল? তো ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে 1 নম্বৰ এ অপশ্যনটো হৈছে ৰাজমাতা, অপশ্যন বি বৰকুঁৱৰী, অপশ্যন সি মুখ্য ৰাণী, অপশ্যন ডি পাটকুঁৱৰী। তো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি বৰকুঁৱৰী। 4 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম কিংডম ইন আছাম? অসমত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কোনখন আছিল? তাৰে ভিতৰত আমাৰ অপশ্যনসমূহ হৈছে অপশ্যন এ গড়গাঁও, অপশ্যন বি ৰংপুৰ, অপশ্যন সি চৰাইদেউ, অপশ্যন ডি যোৰহাট। আৰু আমাৰ ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি চৰাইদেউ। আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং ৱাজ পপুলাৰলি নন এজ বামুণী কোঁৱৰ? কোনজন আহোম ৰজাক জনপ্ৰিয়ভাৱে বামুণী কোঁৱৰ বুলি জনা গৈছিল? আৰু আমাৰ অপশ্যনসমূহ দিয়া হৈছে অপশ্যন এ চুদাংফা, অপশ্যন বি চুচেনফা, অপশ্যন সি চুহুংমুং, অপশ্যন ডি চুক্লেংমুং। তো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব চুদাংফা। অপশ্যন এ চুদাংফা। আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে হুইচ আহোম কিং ৱাজ নন এজ দিহিঙীয়া ৰজা? কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি জনা গৈছিল? ইয়াৰ আমাৰ অপশ্যনসমূহ দিয়া হৈছে অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন সি জয়ধ্বজ সিংহ, অপশ্যন ডি চক্ৰধ্বজ সিংহ। আৰু আমাৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা গৈছিল। তাৰপিছত আমাৰ আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে হুইচ আহোম কিং ক্ৰিয়েটেড দ্য পোষ্ট অফ দ্য বৰপাত্ৰ গোহাঁই? কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদবীটোৰ সৃষ্টি কৰিছিল? আমাৰ অপশ্যনসমূহ হৈছে অপশ্যন এ চুকাফা, অপশ্যন বি চুহুংমুং, অপশ্যন সি প্ৰতাপ সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুহুংমুং। বৰপাত্ৰ গোহাঁই পদবীটো চুহুংমুঙে সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই? প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? অপশ্যনসমূহ আমাৰ হৈছে অপশ্যন এ মোমাই তামুলী, অপশ্যন বি লাঙি পানীচিয়া, অপশ্যন সি কনচেং, অপশ্যন ডি অতন বুঢ়াগোহাঁই। আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কনচেং। কনচেং হৈছিল প্ৰথম বৰপাত্ৰ গোহাঁই। নেক্সট কুৱেশ্যন মূলা গাভৰু দ্য ব্ৰেভ ৱাইফ অফ ফ্ৰাচেংমুং ডাইড ফাইটিং এগেইনষ্ট? ফ্ৰাচেংমুঙৰ সাহসী পত্নী মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজ কৰি মৃত্যুবৰণ কৰিছিল? আমাৰ অপশ্যনসমূহ হৈছে অপশ্যন এ মীৰ জুমলা, অপশ্যন বি তুৰ্বক, অপশ্যন সি ঔৰংজেব, অপশ্যন ডি বক্তিয়াৰ খিলজী।
আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব তুৰ্বক খান, অপশ্যন বি তুৰ্বক খান। এই কুৱেশ্যনটো এক্সামত বহুতবাৰ অহা দেখিবলৈ পোৱা গৈছে। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হৈছে হুইচ আহোম কিং ৱাজ কল এজ গড়গয়া ৰজা ইন দ্য বুৰঞ্জীজ। বুৰঞ্জীসমূহত আহোমৰ কোনজন ৰজাক গড়গয়া ৰজা বুলি কোৱা হৈছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ চুকামফা, অপশ্যন বি চুটেনফা, শূন্যাতফা, অপশ্যন চি চুকলেংমুং, অপশ্যন ডি চুতামলা। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো হ'ব চুকলেংমুং, অপশ্যন চি চুকলেংমুং। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ৱাজ দ্য ট্ৰিটি অফ মাজুলী চাইন। মাজুলী সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহ দিয়া হৈছে অপশ্যন এ 1563, অপশ্যন বি 1570, অপশ্যন চি 1639, অপশ্যন ডি 1663। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1563। 1563 খ্ৰীষ্টাব্দত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো দিয়া হৈছে ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন। মাজুলী সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? তো আমি গম পালো মাজুলী চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল। এতিয়া আমাৰ প্ৰশ্নটো দিছে যে এই মাজুলী চুক্তিখন আচলতে কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহ হৈছে আমাৰ আহোমছ এণ্ড মোগলছ, আহোম আৰু মোগলসকলৰ মাজত, অপশ্যন বি আহোমছ এণ্ড কোচ, আহোম আৰু কোচসকলৰ মাজত, অপশ্যন চি আহোম এণ্ড চুতীয়াছ, আহোম আৰু চুতীয়াসকলৰ মাজত, অপশ্যন ডি কোচ এণ্ড মোগলছ, কোচ আৰু মোগলসকলৰ মাজত। আৰু ইয়াৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আহোম এণ্ড কোচ, আহোম আৰু কোচসকলৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যন হুইচ আহোম কিং ৱাজ ন'ন এজ বুঢ়া ৰজা। কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা গৈছিল? আমাৰ অপশ্যনসমূহ হৈছে অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি শিৱসিংহ। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন হুইচ আহোম কিং বিল্ড দ্য টেম্পল চণ্ডিকা এট ছয়গাঁও। কোনজন আহোম ৰজাই ছয়গাঁৱত চণ্ডিকা মন্দিৰ নিৰ্মাণ কৰিছিল? আমাৰ অপশ্যনসমূহ হৈছে অপশ্যন এ প্ৰমত্ত সিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি শিৱসিংহ। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতাপ সিংহ। প্ৰতাপ সিংহই ছয়গাঁৱত চণ্ডিকা মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে হুইচ আহোম কিং ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন। কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদবীৰ সৃষ্টি কৰিছিল? আমাৰ অপশ্যনসমূহ হৈছে অপশ্যন এ চুহুংমুং, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি চক্ৰধ্বজ সিংহ, অপশ্যন ডি গদাধৰ সিংহ। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতাপ সিংহ। প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদবীৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট বৰবৰুৱা অফ আহোম কিংডম। আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল? আমাৰ অপশ্যনসমূহ হৈছে লাচিত বৰফুকন, অপশ্যন বি মোমাই তামুলী বৰবৰুৱা, অপশ্যন চি লাঙি পানিছিয়া আৰু অপশ্যন ডি বদন চন্দ্ৰ। আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মোমাই তামুলী বৰবৰুৱা। আহোমসকলৰ প্ৰথমজন বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা। তাৰপিছত নেক্সট কুৱেশ্যন দিছে হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন অফ আহোম কিংডম। আহোম ৰাজ্যৰ প্ৰথম বৰফুকন কোন আছিল? ইয়াৰে আমাৰ অপশ্যনসমূহ দিছে অপশ্যন এ লাঙি পানিছিয়া, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি মোমাই তামুলী বৰবৰুৱা, অপশ্যন ডি বদন চন্দ্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাঙি পানিছিয়া। তাৰপিছত আমাৰ 18 নম্বৰ প্ৰশ্নটো হৈছে হুৱেন ৱাজ দ্য ট্ৰিটি অফ অসুৰাৰ আলি চাইন। অসুৰৰ আলি সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহ দিয়া হৈছে অপশ্যন এ 1639, অপশ্যন বি 1662, অপশ্যন চি 1671, অপশ্যন ডি 1682। আৰু ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো হ'ব 1639। অসুৰৰ আলি সন্ধি 1639 চনত স্বাক্ষৰিত হৈছিল। 19 নম্বৰ প্ৰশ্নটো হৈছে ট্ৰিটি অফ অসুৰৰ আলি ৱাজ চাইন বিটুইন। অসুৰৰ আলি
যিখন সন্ধি আছিল সেই সন্ধিখন কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল আমাৰ অপচনসমূহ দিয়া হৈছে অপচন এ আহোম এণ্ড কোচ অপচন বি আহোমছ এণ্ড মোগলছ অপচন চি কোচ এণ্ড মোগলছ অপচন ডি আহোমছ এণ্ড বাৰ্মিজ আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি আহোমছ এণ্ড মোগলছ আহোম আৰু মোগলসকলৰ মাজত অসুৰৰ আলি সন্ধি স্বাক্ষৰিত হৈছিল আমাৰ 20 নম্বৰ প্ৰশ্নটো Which Ahom king officially accepted Hinduism? আহোম ৰজাসকলৰ কোনজন ৰজাই আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু অপচনসমূহ হৈছে 1 নম্বৰ অপচনটো হৈছে অপচন এ প্ৰতাপ সিংহ অপচন বি জয়ধ্বজ সিংহ অপচন সি ৰুদ্ৰ সিংহ অপচন ডি শিৱ সিংহ আৰু ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জয়ধ্বজ সিংহই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল তাৰ পিছত আমাৰ 20 নম্বৰ প্ৰশ্নটো হৈছে 21 নম্বৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য ট্ৰিটি অফ ঘিলাধাৰী ঘাট সাইন ঘিলাধাৰী ঘাটৰ সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল আমাৰ অপচনসমূহ হৈছে 1661 অপচন বি 1663 অপচন চি 1667 অপচন ডি 1671 আৰু এই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি 1663 1663 চনত ঘিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল তাৰ পিছত নেক্সট কোৱেশ্চন আমাৰ ইন দ্য বেটেল অফ চৰাইঘাট দ্য আহোম আৰ্মি ৱাজ কমাণ্ডেড বাই শৰাইঘাটৰ যুদ্ধত আহোম সেনাক কোনে নেতৃত্ব প্ৰদান কৰিছিল আমাৰ অপচনসমূহ এটা দিয়া হৈছে অপচন এ অতন বুঢ়াগোহাঁই অপচন বি লাচিত বৰফুকন অপচন চি বদন চন্দ্ৰ অপচন ডি লালুখোলা বৰফুকন আৰু ইয়াৰ উত্তৰটো আমি জানোৱেই যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত আহোম সেনাক নেতৃত্ব প্ৰদান কৰিছিল তাৰ পিছত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য বেটেল অফ চৰাইঘাট ফট শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল অপচনসমূহ হৈছে অপচন এ 1662 অপচন বি 1667 অপচন চি 1671 অপচন ডি 1682 আৰু আমাৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো যে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল 1671 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন 24 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য বেটেল অফ চৰাইঘাট শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল আমি অলৰেডি এটা কথা গম পালো যে শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাক নেতৃত্ব কোনে প্ৰদান কৰিছিল কিন্তু আমাক এটা প্ৰশ্নটো সুধিছে যে সেই সময়ত আহোমসকলৰ ৰজা কোন আছিল আৰু আমাৰ অপচনসমূহ হৈছে অপচন এ জয়ধ্বজ সিংহ অপচন বি চক্ৰধ্বজ সিংহ অপচন চি উদয়াদিত্য সিংহ অপচন ডি গদাধৰ সিংহ আৰু এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি উদয়াদিত্য সিংহ 25 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ হু ৱাজ দ্য ফাদাৰ অফ লাচিত বৰফুকনৰ পিতৃ কোন আছিল আমাৰ অপচনসমূহ হৈছে অপচন এ মোমাই তামুলী বৰবৰুৱা অপচন বি লাঙি পানিচিয়া অপচন চি অতন বুঢ়াগোহাঁই অপচন ডি বদন চন্দ্ৰ আৰু আমাৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন এ মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ পিতৃ আছিল তাৰপিছত 26 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য হিন্দু নেম অফ চুলিকফাৰ হিন্দু নাম কি আছিল অপচনসমূহ দিয়া হৈছে গদাধৰ সিংহ লৰা ৰজা ৰত্নধৰ সিংহ জয়ধ্বজ সিংহ আৰু এই অপচনসমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ইয়াতে লৰা ৰজা বুলি দিয়া আছে তেওঁৰ নামটো হৈছে আমাৰ অপচন চি হ'ব ৰত্নধ্বজ সিংহ নেক্সট কুৱেশ্যন আমাৰ 27 নম্বৰ কুৱেশ্যনটো হোৱাট ৱাজ দ্য আহোম নেম অফ গদাধৰ সিংহৰ আহোম নামটো কি আছিল অপচনসমূহ দিয়া হৈছে অপচন এ চুপাতফা অপচন বি চুকলেংমুং অপচন চি শূন্যাতফা অপচন ডি চুখ্ৰামফা ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ চুপাতফা গদাধৰ সিংহৰ আহোম নামটো আছিল চুপাতফা তাৰপিছত আমাৰ 28 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ৱাজ দ্য বেটেল
ফাইনেল বেটেল ফট বিটুইন আহোম এণ্ড মোগলছ। আহোম আৰু মোগলসকলৰ মাজত হোৱা যুদ্ধসমূহৰ ভিতৰত অন্তিমখন যুদ্ধ বা শেষৰ যুদ্ধ কোনখন আছিল? আৰু আমাৰ অপশ্যনসমূহ দিছে বেটেল অফ শৰাইঘাট, শৰাইঘাটৰ যুদ্ধ, বেটেল অফ ইটাখুলি, ইটাখুলিৰ যুদ্ধ, তাৰপিছত বেটেল অফ ভৰালি, ভৰালিৰ যুদ্ধ, বেটেল অফ চামুগুৰি, চামুগুৰিৰ যুদ্ধ। আৰু ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বেটেল অফ ইটাখুলি, ইটাখুলি যুদ্ধ। আৰু এই ইটাখুলি যুদ্ধখন 1682 চনত সংঘটিত হৈছিল। 1682ত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল। তাৰপিছত আমাৰ 29 নম্বৰ প্ৰশ্নটো হৈছে হু ৰড দৰং ৰাজবংশাৱলী। দৰং ৰাজবংশাৱলীখন কোনে লিখিছিল? অপশ্যনসমূহ হৈছে আমাৰ অপশ্যন এ সূৰ্যখৰি দৈৱজ্ঞ, অপশ্যন বি ৰত্নকন্দলী, অপশ্যন চি অৰ্জুন দাস বৈৰাগী, অপশ্যন ডি হেম সৰস্বতী। আৰু এই অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে সূৰ্যখৰি দৈৱজ্ঞ। অপশ্যন এ সূৰ্যখৰি দৈৱজ্ঞ। তেওঁ দৰং ৰাজবংশাৱলী ৰচনা কৰিছিল। আৰু আমাৰ আজিৰ শেষৰটো প্ৰশ্ন হৈছে হুইচ আহোম কিং গেভ ৰয়েল পেট্ৰনেজ টু বিহু। কোনজন আহোম ৰজাই বিহুক ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰিছিল? অপশ্যনসমূহ ইয়াতে দিয়া হৈছে অপশ্যন এ চুকাফা, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি প্ৰমত্ত সিংহ, অপশ্যন ডি শিৱসিংহ। আৰু এই প্ৰশ্নটো মই আমাৰ দৰ্শকসকলৰ বাবে মই আগবঢ়াইছো। আৰু ইয়াৰ পৰা আপোনালোকে শুদ্ধ অপশ্যনটো বিচাৰি উলিয়াই আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব যে কোনজন আহোম ৰজাই বিহুক ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰিছিল। আৰু এইটো প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। আপোনালোকে ইয়াৰ উত্তৰটো কমেণ্ট বক্সত নিশ্চয় জনাব। গতিকে আজি আমাৰ 30টা প্ৰশ্ন এইকেইটাই আছিলে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু ইয়াৰ পৰা আপোনালোক উপকৃত হ'ব বুলি মই আশা ৰাখিলোঁ। যদিহে ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'সমূহত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত জনাব, যাতে যদি মোৰ কিবা শুধৰণি কৰিব লগা থাকে সেই শুধৰণিসমূহ কৰি যাতে আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে আনিব পাৰোঁ। ধন্যবাদ।